ড্ৰাগছ বিৰোধী অভিযান মাৰ্ঘেৰিটা সাব ডিভিজনত গতানুগতিক আমাৰ চলি আছে। এইটো এই মাহৰ দ্বিতীয়টো আমাৰ ছাকচেছফুল অভিযান। ইয়াৰ আগতে আমি বৰগোলাই মাটি লাইনত কেইদিনমান আগতে এসপ্তাহমান আগত আমি এটা অভিযান চলাইছিলোঁ। তাতে ড্ৰাগছ ৰিকভাৰী কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আজি বৰগোলাই BKB স্কুলৰ ওচৰতে সমীপতে বহুত দিনৰ পৰা আমাৰ তাতে অভিযোগ উত্থাপন হৈ থাকে যে ইয়াতে মানুহ এজনে অবৈধভাৱে গাঞ্জা বিক্ৰী কৰি থাকে। সেই অনুসূত্ৰে সেই সংবাদ সূত্ৰে আমি অভিযান এটা চলালোঁ। এই অভিযানত আমাৰ নেতৃত্ব লৈছিলে প্ৰফেচনাল DSP ফায়েজ আহমেদ ছাৰ। তেখেতৰ নেতৃত্বতে আজি আহি শান্তু গুপ্তা নামৰ এই গাঞ্জা বেপাৰীজনক আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমান আমাৰ ইয়াতে 2 কেজি 200 গ্ৰাম গাঞ্জা আমি জব্দ কৰিছোঁ। আৰু এতিয়া আপোনালোকে দেখিব পাইছে আমাৰ প্ৰচেছ চলি আছে। আৰু এনেকুৱা ধৰণৰ ধাৰাবাহিকভাৱে আমাৰ ড্ৰাগছ বিৰোধী অভিযান মাৰ্ঘেৰিটাত চলি থাকিব। আমাৰ এইটো অভিযানৰ এটা অংশ। আমি এইটো গতানুগতিকভাৱে আমি চলাই যাম।